শ্ৰদ্ধেয় ৰাইজ, মই জয়া আসনটো কেলৈ দিছোঁ জানিছেনে নাই? অলপ কথাটো বন্ধ কৰিব লাগিব, নহ'লে কেনেকৈ কথা কম? মুছলমান মানুহে বোলে অসমক ভাল নাপায়। ৰ'ব দেই, এনেকৈ চিঞৰি থাকেনে নাই হিমন্তই? বোলে মুছলমান মানুহে বোলে অসমক ভাল নাপায়, পাকিস্তানকে ভাল পায়। হয়নে? এনেকৈ কয়নে নকয়? বোলে ভাৰতক ভাল নাপায়, বোলে পাকিস্তানকে পায়। এনেকৈ বুলি কৈ থাকেনে নাই? সেইকাৰণে মই আপোনালোক সকলোৰে সন্মুখত জয় আই অসম ধ্বনি দিছিলোঁ। মই চাইছিলোঁ যে আপোনালোকে অসমক ভাল পায় নে নাপায়। চবেই লগে লগে হাত দাঙি জয় আই অসম কৈ বুজাই দিছে যে অসমত থকা প্ৰত্যেকজন মুছলমান মানুহে অসমক ভাল পায়। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? আপোনালোকে শুনেনে নাই? এটা কথা গম পায়নে নাই যে হিমন্তই কয় যে তেওঁৰ বোলে জন্ম হৈছে বোলে মুছলমান সংখ্যালঘুবিলাকক খতম কৰিবৰ কাৰণে। এইটো কোৱা শুনেনে নাই? আপোনালোকে শুনেনে নাই? শুনেনে নাই? এখন চৰকাৰৰ দায়িত্ব মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰা, আৰু হিমন্তই আমাৰ মানুহৰ জীৱন আৰু সম্পত্তি ধ্বংস কৰিবৰ কাৰণে সদায় লাগি থাকে। হয়নে নহয়? সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক 2026 বিধানসভা নিৰ্বাচনত আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? আমি উটুৱাই দিব লাগিব। উটুৱাই দিবলৈ হ'লে দুটা কাম কৰিব লাগিব। বিজেপি চৰকাৰক যদি ভাঙিবলৈ হয় দুটা কাম কৰিব লাগিব। এক, হিন্দু আৰু মুছলমান এক হ'ব লাগিব। হয়নে? দুই, কংগ্ৰেছ আৰু ৰাইজৰ দল এক হ'ব লাগিব। হয়নে নহয়? এই দুটা হৈ গ'লে হিমন্তক আমি চকীৰে সৈতে বান্ধি এইফালে মুছলমান এইফালে হিন্দু দুইটাই ধৰি, হিন্দু মুছলমানে এনেকে এনেকে ধৰি এনেকে এনেকে ধৰি, হয়নে নহয়? হয়নে নহয়? মোৰতো পুৰা খং উঠি আছে হিমন্তৰ ওপৰত। মোক 36 বাৰ জেল দিছে, 36 বাৰ। বুজিছেনে নাই? 26ত যিদিনাই চৰকাৰ ভাঙিম মোক 36 বাৰ জেল দিছে, মই 100 বাৰ জেল দিম। 100 বাৰ। আৰু 100 বাৰ জেল দিয়াই নহয়, একদিন আজি ধৰিলোঁ, কাইলৈ ওলালে আকৌ কাইলৈকে জেল দিম, আকৌ পৰহিলৈ ওলালে আকৌ পৰহিলৈকে জেল দিম। আৰু অকল জেল দিয়াই নহয়, লগতে এই যে বহুদিন জেলত থাকিব, তেতিয়া মানুহটোৰ মনটো বেয়া লাগিবনে নাই? মনটো বেয়া লাগিলে মই বজাৰৰ পৰা 1 কেজি আপেল কিনিম, আধা কেজি আঙুৰ কিনিম, পানী বটল এটা কিনিম, আৰু জাহাজী কল ল'ম, আৰু হিমন্তক খবৰ ল'বলৈ যাম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই আপোনালোকক কিন্তু খাৰাংখাজ দুটা কথা ক'ম। যদি হিন্দু মুছলমান একলগ হ'বলৈ হয় তেতিয়াহ'লে মুছলমান মানুহে AIDFৰ তলা চাবিটো এৰি দিব লাগিব। বুজি পাইছেনে নাই? পাইছেনে? এনেও বদৰুদ্দিন আজমল চাহাবৰ যিটো তলা চাবি, আজমল চাহাবৰ ওচৰত অকল তলাটোহে থাকে, চাবিটো হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত থাকে। হয়নে নহয়? যেতিয়াই ইলেকশ্যন আহে, ইলেকশ্যন অহাৰ লগে লগে হিমন্তই কয় বোলে আজমল চাহেব অকণমান আপুনি ধুবুৰীলৈ যাওক, অলপ মুছলমান খেল এটা খেলি দিয়ক। হয়নে নহয়? লগে লগে বদৰুদ্দিন আজমল চাহেব ধুবুৰী বা গোৱালপাৰা বা বৰপেটালৈ আহে আৰু আহি একদম ডাইলগ মাৰে। কি বুলি ডাইলগ মাৰে? এইবাৰ 2026ত অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। হয়নে নহয়? হয়নে নহয়?
এই বুলি ডাইলগ মাৰি দিয়াৰ লগে লগে উজনি অসমৰ হিন্দু মানুহবিলাকৰ মাথাটো গৰম হৈ যায়। মুছলমানবিলাক একলগ হৈছে দেই, বুজিছে নাই কথাটো, বুজিছে নাই? লগে লগে নিউজ লাইভটো আছে নহয়, নিউজ লাইভ হিমন্তৰ চেনেলটো একদম চিঞৰিব, এই মুছলমান আহি আছে, মুছলমান আহি আছে, মুছলমান আহি আছে, এই দিছপুৰ দখল কৰিব দিয়ে, দিছপুৰ দখল কৰিব দিয়ে, হাল্লা লগাই দিয়ে। মানুহে ভয় খাই যায়। খেতি কৰি থকা মানুহ এইবিলাকতো গম নাপায়, ভয় খাই যায়, এই মুছলমান আহিছে বোলে, হয়নে নহয়? তো ভয় খাই যায় কি কৰে, লগে লগে হিমন্তই ডাইলগ মাৰে, বোলে ৰাইজ চিন্তা নকৰিব, আমি মোগলক ভেটিবৰ কাৰণে দ্বিতীয় শৰাইঘাটৰ ৰণ কৰিব লাগিব। এনেকৈ কয়নে নাই? মই হেনদাং লৈ ৰৈ আছোঁ, এইবাৰ যদি মোগল আহে আমি দিছপুৰৰ 2 কিলোমিটাৰৰ পৰা খেদি বাহিৰ কৰি দিম। এনেকৈ কয়নে নকয়? এনেকৈ ডাইলগ মাৰি মাৰি কি কৰে, মুছলমান মানুহক বেছি মুছলমান কৰি দিয়ে, হিন্দু মানুহক বেছি হিন্দু কৰি দিয়ে। উজনি অসমত ভোটটো চব আপোনাৰ কি কয় পদুম ফুলত মাৰি দিয়ে, আৰু পদুম ফুলত মৰা বুলি গম পায়। এইফালে মুছলমান মানুহবিলাকে কি কৰে, যে আমাৰ বাপদাদা পাৰ্টি তলা চাবিতে মাৰ, হয়নে নহয়? এইটোৱে হয়নে নহয়? সেইটোৱে হৈ আছেনে নাই? হৈছেনে নাই? এইটো হৈ কি হৈছে, সদায় হিমন্ত চিফ মিনিষ্টাৰ হ'ব, বদৰুদ্দিন আজমলৰ ব্যৱসায়টো ডাঙৰ হৈ গৈ থাকিব, আৰু মুছলমানে সদায় পিঠিত কোব খাই থাকিব, হয়নে নহয়? হয়নে নহয়? মুছলমানে টুপি পিন্ধি লুঙি পিন্ধি টুপি পিন্ধি আৰু দাড়ি লৈ গুৱাহাটীলৈ গ'লেও মাৰ খাই থাকিব লাগিব, হয়নে নহয়? ৰাস্তাৰ কাম কৰিবলৈ গ'লে, বিল্ডিঙৰ কাম কৰিবলৈ গ'লে, খেতিৰ কাম কৰিবলৈ গ'লেও মুছলমান ডেকা ল'ৰাই তেতিয়া কাণত ধৰিব লাগিব, উদ্ভৱ কৰিব লাগিব, আঁঠু কাঢ়িব লাগিব, আৰু এই তহঁতি বাংলাদেশী বুলি গোটেই ভিডিঅ' কৰি গোটেই ইজ্জতটো নাইকিয়া কৰি দিব, হয়নে নহয়? এইটোৱে চলি আছেনে নাই? এইটো যদি নাইকিয়া কৰিব লাগে, প্ৰথম কামটো হ'ব লাগিব, মুছলমান সংখ্যালঘু মানুহে একদম মনৰ ভিতৰৰ পৰা তলা চাবিটোক ব্ৰহ্মপুত্ৰত পেলাই দিব লাগিব, বুজা নাই? যেতিয়া আপোনালোকে তলা চাবিটোক এৰি দিব, আপোনালোকে জানে নাই, মোক হিমন্তই জেল দিছিলে, কিন্তু জেল দিয়াৰ পাছতো মই অকল নমিনেশ্যন পেপাৰত চহী কৰি দিছোঁ, মোক নেদেখাকৈ শিৱসাগৰৰ খিলঞ্জীয়া মানুহে মোক ভোট দি জিকাই দিছে, জানেনে নাই? যেতিয়া আপোনালোকে ক'ব যে আমি এতিয়া তলা চাবি এৰিলোঁ, মই শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ চব মানুহবিলাকক গৈ ক'মগৈ যে নাই, মুছলমান মানুহবিলাকে এতিয়া আৰু মুছলমান পাৰ্টি নকৰে, তেওঁলোকে মানুহৰ পাৰ্টি কৰিব, ধৰ্ম নিৰপেক্ষ পাৰ্টি কৰিব। তেতিয়া হিন্দু মানুহবিলাকেও তেতিয়া পদুম ফুলটো বাদ দিব, আৰু একেলগতে লগ লাগি এখন নতুন অসম গঠন কৰিব, আৰু হিমন্তক ব্ৰহ্মপুত্ৰত ধৰি আনিব, হয়নে নহয়? মই সদায় সপোন দেখি থাকোঁ, বোলো হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ হিমন্ত আৰু মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ বদৰুদ্দিন আজমল, এই দুইজনকে ডাঙৰ চকী এখনত বহুৱাই গামোচাৰে এনেকৈ দুইটাকে একদম পূৰা টাইটকৈ বান্ধি লৈ এইফালে হিন্দু এইফালে মুছলাম দুইটাই ধৰি এনেকৈ কৰি এই দুইজনকে একেলগতে ব্ৰহ্মপুত্ৰলৈ তুলি, মই সদায় সপোন দেখি থাকোঁ তেনেকৈ। মই আৰু বেছি দীঘলীয়া নকৰোঁ, এতিয়া মই 2 নম্বৰ কথাটো ক'ম যে কংগ্ৰেছ আৰু ৰাইজৰ দল একলগ হ'ব লাগিব, হয়নে নহয়? যদি কংগ্ৰেছ আৰু ৰাইজৰ দল একলগ হয়, তেতিয়াহ'লে বিজেপি চৰকাৰ ব্ৰহ্মপুত্ৰত পৰিবই, হয়নে নহয়? কিন্তু কংগ্ৰেছটো ঝামেলা পাৰ্টি আছে, হয়নে নহয়? আপোনালোকে যোৱা 78 বছৰ ধৰি মুছলমান মানুহে কংগ্ৰেছক ভোট দিছে, কংগ্ৰেছৰ পৰা কিবা পাইছে নেকি? কংগ্ৰেছক ভোট দিয়াৰ কাৰণে বিজেপিৰ পৰা পিঠিত মাৰহে পাইছে, হয়নে নহয়? এইবাৰ কংগ্ৰেছক কৈ দিব লাগিব যে তোমালোকে এইবোৰ ঐক্য মঞ্চৰ নাটক কৰি নাথাকিবা, সোনকালে লগ হোৱা, 2026ত যদি তোমালোকে বিজেপিক হৰুৱাব পাৰা তেতিয়াহে মুছলমানে ভোট দিম, নহ'লে তোমালোকক ভোট দি আমি তোমালোকৰ কাৰণে পিঠিত মাৰ খাই থাকিব নোৱাৰোঁ, হয়নে নহয়? হয়নে নহয়? যেতিয়া আপোনালোকে কংগ্ৰেছক সাৱধান কৰি দিব যে ভোট নিদিম কিন্তু বুলি এনেকৈ কৈ দিব, যেতিয়া এই ভোট নিদিম কিন্তু তোমালোকে একলগ হোৱা, তেতিয়া লগে লগে জাপ মাৰি তেওঁলোক মোৰ ওচৰলৈ যাব। মইতো ৰৈ আছোঁ একলগ হ'বলৈ, কংগ্ৰেছেহে একলগ নহয়,
হয়নে নহয়? তো লগে লগে আমি একলগ হ'ম আৰু একলগ যিদিনা হ'ম মই আপোনাক কৈ দিলোঁ, গৌৰৱ গগৈক যেতিয়া লৈ গৈছিলোঁ মই হাতত ধৰি, ব'ল তই নগাঁৱত খেলিব নালাগে, ব'ল যোৰহাটত খেলিবি। ৰাহুল গান্ধীক মই কৈছিলোঁ নগাঁৱত যদি গৌৰৱে খেলে এইটো হিন্দু মুছলমান হৈ যাব, কংগ্ৰেছ মুছলমানৰ পাৰ্টি বুলি উলিয়াই দিব। মই ৰাহুল গান্ধীক কৈছোঁ গৌৰৱক মোক দে, মই যোৰহাটলৈ লৈ যাম, মই তাক জিকাম। গৌৰৱে ক'লে তই পাৰিবি জানো? মোক দেচোন, মোৰ দম আছে, এনেকৈ ক'লোঁ মই লৈ গ'লোঁ। লৈ যোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই গৌৰৱক হৰুৱাবৰ কাৰণে 100 কোটি খৰচ কৰিছে। তাৰ পাছতো আমাৰ নোম এডালো লৰাব নোৱাৰিলে। আমি 1.5 লাখ ভোটত জিকি গৈছোঁ, 1.5 লাখ ভোটত জিকি গৈছোঁ। মই সেইকাৰণে আপোনালোকক কৈছোঁ, যদি কংগ্ৰেছ আমাৰ লগত লগ লাগে তেতিয়াহ'লে উজনিত আমি ভোট পাই যাম, আৰু কংগ্ৰেছ যদি আমাৰ লগত লগ নালাগে উজনিত কংগ্ৰেছে এনেকুৱা আলুগুটি খাব। অকল মুছলমানৰ ভোট লৈ কেইটা জিকিব? 24টা, হয়নে নহয়? তাৰ পৰাতো একো নহ'ব। কংগ্ৰেছৰ এতিয়া 26টা MLA আছে। 26টা MLA হিমন্তৰ লগত বেছি কাজিয়া লাগে নে মই এটা MLA বেছি কাজিয়া লাগো? হয়নে নহয়? 26টাৰ ভিতৰত 7টা বিজেপিলৈ গুচি গ'ল, জানেনে নাই? 7টা বিজেপিলৈ গুচি গ'ল। AIDFৰ 16টা আছে, গোটেইকেইটাই বিজেপি, বুজিছেনে নাই? AIDF আৰু কংগ্ৰেছ দুয়োটাই ৰাষ্ট্ৰপতি ইলেকশ্যনতো বিজেপিক ভোট দিছে আৰু ৰাজ্যসভাৰ ইলেকশ্যনকো বিজেপিক ভোট দিছে। ইহঁতৰ কোনো বিশ্বাস নাই। যদি মই লগত থাকোঁ তেতিয়াহ'লে ভূপেন বৰাই গণ্ডগোল কৰিব নোৱাৰিব, গৌৰৱ গগৈ গণ্ডগোল কৰিব নোৱাৰিব। মই অসমত এখন শান্তিৰ অসম গঠন কৰিম। সেইকাৰণে মই আপোনালোকক সকলোকে কৈছোঁ, শ্ৰদ্ধেয় ৰাইজ, আপোনালোকক সকলোকে কৈছোঁ, কংগ্ৰেছক খাৰাংখাজ কৈ দিয়ক, খাৰাংখাজ কৈ দিয়ক। যদি এইবাৰ ভোট লাগে বিজেপিক হৰুৱাব পাৰিব লাগিব, আৰু বিজেপিক যদি হৰুৱাবলৈ কয় তহঁতি ৰাইজৰ দলৰ লগত একলগ হ'ব লাগিব। তহঁতি একলগ হ'লে তহঁতক ভোট দিম, একলগ নহ'লে চব ভোট ৰাইজৰ দলক দিম বুলি এনে ভয় কৰি দিব। এতিয়া এক দৌৰ মাৰি গৈ একেলগে একদিনাতে কৰি দিব, নহ'লে উজনি অসমততো ভোটেই নাই, অকল মুছলমান ভোটকেইটাহে লয়। হয়নে নহয়? হয়নে নহয়? মইতো উজনি অসমত ভাই, মইতো একদম জেলত থাকিয়ে ভোট লৈছোঁ। হয়নে নহয়? মই গৌৰৱ গগৈক জিকাই আনিছোঁ। হয়নে নহয়? মই গোটেই উজনি অসমখন পূৰা কভাৰ কৰি ল'ব পাৰিম। কিন্তু কংগ্ৰেছে যদি গণ্ডগোল কৰে, কংগ্ৰেছে যদি আমাৰ বিৰুদ্ধে কেণ্ডিডেট দি দিয়ে, তেতিয়াহ'লে আকৌ উজনিত আমি হাৰি যাম, বিজেপি জিকি যাব। হয়নে নহয়? সেইকাৰণে কংগ্ৰেছক আপোনালোকে সকীয়াই দিয়ক। মই এতিয়া শেষত এটা কথা শুনিছোঁ, মই গোটেই জীৱন মানুহৰ কাৰণে লাগি আছোঁ। এইবাৰ প্ৰথম আপোনালোকৰ ধুবুৰীৰ মানুহক মই অনুৰোধ কৰিছোঁ যে 2টা সৰু ভোট মোক দিব লাগে, এটা জিলা পৰিষদৰ কাৰণে, এটা আঞ্চলিক পঞ্চায়তৰ কাৰণে। আঞ্চলিক পঞ্চায়তৰ সদস্যৰ প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ আছাদুল ৰহমান, মই আছাদুল ৰহমানক সকলোৰে সন্মুখত চিনাকি কৰাই দিব খুজিছোঁ। আপোনালোকে ভোট দিবনে? এই মহিলাবিলাকে হাত তোলা নাই, এতিয়া চেঁচা পাৰ্টিত আছে নেকি? ভোট দিবনে নিদিয়ে? দিবনে নিদিয়ে? আৰু আমাৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী কাক উঠাইছোঁ? নামটো কি? আনোৱাৰা বেগম। ভোট দিবনে নিদিয়ে? দিবনে নিদিয়ে? কি চিনটো কি বাৰু? ভাবিছেনে নাই? মই চিন্তা কৰি চালোঁহে। যদি ভাবিছে লগে লগে গেছ চিলিণ্ডাৰ বুলি ক'ব পাৰিব, নহ'লে আকৌ তলা চাপিতে গুচি যাব নহয়। হয়নে নহয়? তেখেত দেউতাক, মই দেউতাককো চিনাকি কৰি দিছোঁ দেই। আনোৱাৰা বেগমক আপোনালোকে ভোট দিবনে নিদিয়ে? সঁচাকৈ দিবনে নিদিয়ে? দিবনে নিদিয়ে? দিব। মই আনোৱাৰা বেগমক ভোট দিবলৈ অনুৰোধ কৰিছোঁ, আৰু মোৰ ভাই আৰু তেওঁক আঞ্চলিক পঞ্চায়তত আপোনালোকক ভোট দিবলৈ অনুৰোধ কৰিছোঁ। দিবনে? এতিয়া মই এওঁলোক দুইজনক এটা কথা সুধিব খুজিছোঁ। আনোৱাৰা আৰু আছাদুল, আমাৰ দলৰ নিয়ম হ'ল যে ইলেকশ্যনত জিকাৰ পাছত অহংকাৰ কৰিলে নহ'ব। মই চেণ্ডেল পিন্ধি থাকোঁ, চেণ্ডেল পিন্ধি আপোনালোকৰ লগত যেতিয়া ভাষণ দিছোঁ, মই মোৰ চেণ্ডেলযোৰ দূৰত ৰাখি আহিছোঁ।
কেলে আপোনালোকক সন্মান কৰিব হয়নে নহয় মই MLA হৈ ৰাইজক সকলোকে সন্মান কৰোঁ তুমি জিলা পৰিষদ আৰু তুমি আঞ্চলিক পঞ্চায়তৰ সদস্য হৈ ৰাইজেতো ভোট দিম বুলি ক'লে জিকিবাই তোমালোকে ৰাইজক সন্মান কৰিবানে নকৰা ইনশাআল্লাহ কৰিম কথাটো বুজি পাইছে মই স্পষ্টকৈ জনাই দিছোঁ যে কাইলৈ যদি জিলা পৰিষদত জিকে আঞ্চলিক পঞ্চায়তত জিকে জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদত জিকাৰ পাছতো অহংকাৰ কৰিলে নহ'ব ৰাতিপুৱা 6টা বজাত যদি মানুহ যায় 6টা বজাতে কাম কৰি দিব লাগিব ৰাতি 12টা বজাত যদি যায় 12টা বজাতে কাম কৰি দিব লাগিব এতিয়া নাহিবি যা বুলি ক'লে নহ'ব হয়নে নহয় আৰু যদি মুছলমান যায় মুছলমানক কৰি দিব লাগিব কাম আৰু যদি হিন্দু যায় হিন্দুকো কৰি দিব লাগিব জিকাৰ পাছত হিন্দু মুছলমান নাই কৰে হয়নে নহয় এতিয়া শেষ কৰিব কৈছোঁ আপোনালোক যাওক আপোনালোকক ভোট দিব আছাদুল আনোৱাৰা তোমালোক জিকিলা কিন্তু চাবা কিন্তু জিকিবানে নাই চিনটো কি জিকিব ন এতিয়া মই আপোনালোকৰ সন্মুখত মোৰ এটা নিয়ম আছে মই সদায় ভোট বিচৰাৰ পাছত মই সদায় কৈ যাওঁ যে মই ৰাইজতকৈ তলত ৰাইজতকৈ সৰু আৰু ৰাইজতকৈ সৰু বুলি ক'বৰ কাৰণে আমাৰ হিন্দু মানুহবিলাকৰ নিয়ম হ'ল যে আমি মূৰটো তললৈ কৰি দিওঁ সেইকাৰণে মই আপোনালোকৰ সন্মুখত এতিয়া নতশিৰ কৰিম মূৰটো তললৈ কৰি দিম আৰু মূৰটো তললৈ কৰি দিলে আপোনালোকে হাত তালি বজাই মোক অকণমান সময়ৰ কাৰণে অকণমান হাত তালি বজাই আপোনালোকে মোক অকণমান দোৱা কৰিব লাগিব আশীৰ্বাদ দিব লাগিব দিবনে মই আপোনালোকক সেৱা কৰিছোঁ দেই ধন্যবাদ জয় আই অসম জয় আই অসম কওঁতে সকলো থিয় হৈ দিব লাগে দেই সকলো থিয় হৈ দিব লাগে জয় আই অসম কওঁতে সদায় দেই সকলো কোনো বহি নাথাকিব বহি আছে নেকি উঠি দিয়ক জয় আই অসম কম সকলো উঠি দিয়ক একেলগতে দুইখন হাত ওপৰলৈ তোলক মই প্ৰথমতে জয় আই অসম বুলি চিঞৰি দিম তাৰ পাছতে আপোনালোকে জয় আই অসম চিঞৰিব জয় মিনিট ৰ'ব মই হিমন্তক কথাটো জনাই দিওঁ এইটো ৰেকৰ্ডিং কৰি লৈছোঁ আপোনালোকে অকণমান মন দি শুনক মুখ্যমন্ত্ৰী এক মিনিট উঠি থাকক উঠি দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া সময় 10:40 হৈছে ৰাতি 10:40 ধুবুৰী জিলাৰ এইডোখৰ ঠাইৰ নাম কি আদাবাৰী ধুবুৰী জিলাৰ আদাবাৰীত সংখ্যালঘু মুছলমান ৰাইজে যাক আপুনি কয় যে এওঁলোকে অসমক ভাল নাপায় পাকিস্তানকে ভাল পায় বুলি কয় তেওঁলোকে ৰাতি 10:40 এতিয়া জয় আই অসম ধ্বনি দি আছে অৰ্থাৎ তেখেতসকলে সকলোৱে অসমক ভাল পায় ধন্যবাদ জয় আই অসম